লখিমপুৰ অংগনবাড়ী কৰ্মী তথা সহায়িকা সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সন্থাৰ বিভিন্ন দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মী চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আকাশ পতাকা কঁপাই তোলাও পৰিলক্ষিত হৈছে। লখিমপুৰ অংগনবাড়ী কৰ্মী তথা সহায়িকা সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী তথা সহায়িকা সন্থাৰ আহ্বান ক্ৰমে বিভিন্ন দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মীসকলে। মূলতঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰভাৱ, অৱসৰ ল'বলগীয়া কৰ্মীসকলৰ পেঞ্চনৰ ব্যৱস্থা, 3 বছৰৰ পৰা 6 বছৰ পৰ্যন্ত শিশুসকলক অংগনবাড়ী কেন্দ্ৰৰ পৰা প্ৰাথমিক বিদ্যালয়লৈ নিয়াৰ বিৰোধিতাৰে লখিমপুৰ জিলা অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ। লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কেইবা শতাধিক কৰ্মীয়ে চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে আকাশ পতাকা কঁপাই তোলে। শিক্ষা নীতিয়ে যি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৬২,১৫৩টা অংগনবাড়ী কেন্দ্ৰ কৰ্তনৰ সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ বিৰুদ্ধে কৰি আজি আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। তাৰোপৰি আমাৰ যিসকল অংগনবাড়ী কৰ্মী সহায়িকা অৱসৰৰ সময় 60 বছৰ বান্ধি দিছে, তেখেতলোকক 60 বছৰ হোৱাৰ লগে লগে অৱসৰ দিবলৈ ওলাইছে, জাননী জাৰি কৰিছে আমাৰ প্ৰকল্প বিষয়া মহোদয়াই। গতিকে সেইসকলে অৱসৰ সময়ত ইমান দিনে ৰাইজৰ কাম কৰি আমাৰ অংগনবাড়ী কেন্দ্ৰ চলায়, যদি খালী হাতে যাবলগীয়া হয় তেখেতসকলে কি খাব, কেনেকৈ থাকিব? গতিকে তেখেতসকলক অৱসৰৰ আগমুহূৰ্তত আমি পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু চৰকাৰে এটা সিদ্ধান্ত কৰিছে যে 3 বছৰৰ পৰা 6 বছৰ যিসকল শিশু আগতে অংগনবাড়ী কেন্দ্ৰত আছিল, সেইসকলক এতিয়া আমাৰ অংগনবাড়ী কেন্দ্ৰৰ পৰা আজৰি নি প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ব্যৱস্থা কৰিছে। সেইসমূহৰ বিৰোধিতা কৰি আজি আমি ৰাজপথত নামিছোঁ। পৰৱৰ্তী পৰ্যায়ত হয়তো আমি ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। প্ৰয়োজন হ'লে আমি ভোট বৰ্জন কৰিম, ইয়াতকৈ প্ৰয়োজন হ'লে আমি ৰাজপথত বাগৰি পৰিম। তথাপিতো আমাৰ যি দাবী, সেই দাবী আমি সফল কৰিমেই। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৬২,১৫৩টা অংগনবাড়ী কেন্দ্ৰ। এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।